এডুফ্ৰী একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ লৈছোঁ গতি, নৱম শ্ৰেণীৰ এটি পাঠ গতি। পোনপটীয়াকৈ আমি প্ৰশ্নৰ মাজলৈ যাওঁ। প্ৰশ্নটো কি হ'ব? প্ৰথম প্ৰশ্নটো হ'ব পাৰে গতি মানে কি, বা গতি বুলিলে কি বুজা? আমি সেইটো কথা জানিবলৈ হ'লে প্ৰথমতে গতি মানে কি জানি ল'ব লাগিব। গতি হৈছে এটা বস্তু এটাই সময় লাগিব, তাক সময়ৰ সাপেক্ষত কি ক'ব, সি স্থান সলনি কৰিব। নিজৰ যি প্ৰথম স্থান আছিলে প্ৰাৰম্ভিক স্থানৰ পৰা অন্তিম স্থানলৈ মানে তাৰ পৰিৱৰ্তন হ'ব। অৰ্থাৎ আমি কি বুজিলো, ইয়াত এটা বস্তু আছিলে, এই বস্তুটো ধৰি ল'লো ইয়াত টি সময় সমান 0, মানে ৰেষ্টত আছে, মানে বস্তুটো ৰৈ আছে। তেতিয়া কি হ'ব, আমি সি গতি কৰা নাই, মানে আমি তাক জোখা নাই কিমান সময় হৈছে, সেইকাৰণে সময়টো শূন্য হৈ আছে। তাৰপিছত ইয়াৰ পালেহি, এইডোখৰ আহোঁতে আমাক কিমান সময় লাগিলে, তাক 3 ছেকেণ্ড লাগিলে ধৰি লৈছোঁ, আৰু এইডোখৰ দূৰত্বটো ধৰি লৈছোঁ আমি 5 মিটাৰ। তেনেহ'লে আমাৰ এইটো কি হ'ব, যে ইয়াৰটো প্ৰথমতে এইডোখৰ জেগাত আছিলে, তাৰপিছত আমি এইডোখৰ পালেহি, অৰ্থাৎ ইয়াৰ কি হৈছে, স্থান সলনি হৈছে। আৰু কি মানে সময়ৰ সাপেক্ষে স্থান সলনি হৈছে। এতিয়া আমি এইটো যদি হিচাপটো উলিয়াবলৈ যাওঁ, তেতিয়া গম পাম যে ইয়াৰ পৰা ইয়ালৈ যাওঁতে কিমান সময় লাগিছে, ইয়াৰ পৰা ইয়ালৈ আহোঁতে কিমান সময় লাগিছে, আৰু ইয়াৰ পৰা ইয়ালৈ আহোঁতে কিমান সময় লাগিছে। অৰ্থাৎ আমি সময়টো হিচাপটো উলিয়াব পাৰিম। সেয়েহে কৈছে যে সময়ৰ সাপেক্ষে স্থানৰ পৰিৱৰ্তন হোৱাকে কি বুলি কৈছে, গতি বুলি কৈছে। তেনেহ'লে আমি এইটো বুজিলোঁ। প্ৰথম প্ৰশ্ন সেইটো আহিব পাৰে, গতি বুলিলে কাক বুজা। তাৰপিছত গতিৰ প্ৰকাৰৰ বিষয়ে তোমালোকৰ কিতাপত উল্লেখ আছে যে গতিৰ 4 প্ৰকাৰৰ বিষয়ে তোমালোকৰ উল্লেখ আছে। ৰৈখিক গতি মানে কি, এডাল সৰল ৰেখাত গতি কৰিব, আৰু কৈছে যে ৰৈখিক গতি আটাইতকৈ সৰলতম গতি। অৰ্থাৎ এইটো MCQ প্ৰশ্ন। আটাইতকৈ সৰলতম গতিটোৰ নাম কি হৈছে, সেইটোৰ নাম হৈছে ৰৈখিক গতি। হ'ল আমাৰ এতিয়া প্ৰথম গতিটো হৈ গ'ল ৰৈখিক গতি। তোমালোকে মনত ৰাখিবা গতিৰ প্ৰকাৰকেইটা। তাৰপিছত আহিছে বৃত্তাকাৰ গতি, তাৰপিছত আহিব ঘূৰ্ণন গতি, তাৰপিছত আহিব দোলন গতি। আমি কি পালোঁ, ৰৈখিক গতি, বৃত্তাকাৰ গতি, ঘূৰ্ণন গতি আৰু দোলন গতি। গতি 4টা প্ৰকাৰ পালোঁ। তাৰে আটাইতকৈ সৰলতমটো